Hello students, good morning. Today we are going to discuss about a new chapter, chapter 3, that is the material grounds of induction. Okay, আমি যেহেতু grounds of induction কেটা পঢ়িছিলো দুটা, এটা আছিলে formal আৰু এটা আছিলে material. আকাৰগত ভিত্তি বস্তুগত ভিত্তি দুটা পঢ়িছিলো. ওকে, তাৰ মাজৰ পৰা আমি কি পঢ়িম এতিয়া? বস্তুগত ভিত্তিটো পঢ়িম. দে বস্তুগত ভিত্তিৰ ওপৰত পৰে তোমাৰ যেনেকৈ মেটেৰিয়েল গ্ৰাউণ্ডছ অফ ইণ্ডাকশ্যনৰ ভিতৰত পৰে তোমাৰ কি আছিলে সিম্পল অবজাৰভেশ্যন আৰু এক্সপেৰিমেণ্ট. ওকে, তোমালোকে ফৰ্মেল গ্ৰাউণ্ডছ অফ ইণ্ডাকশ্যনত কি পঢ়িছিলা? Uniformity of nature, law of position. Now we are trying to explain about the material grounds of induction. So what is the main aim of induction? Walozana ki hoy main aim of induction or to establish a general real proposition eta jothartho harbik boson pratistha kora. Because deductive inference fails to establish a real general real proposition, so we need the help of induction, because induction concerned with both formal and material truth, and logic also concerned with the same. That's why logic give importance on induction rather than deduction. Okay, so while discussing about the kinds of induction, আমি পঢ়িছিলো kinds খিনি তেতিয়া আমাৰ ফার্স্ট চ্যাপ্টার ডিসকাস করা হয়েছিল. তার পিছত চ্যাপ্টারটো যেটি আমি ডিসকাস কৰিছিলো যে ইন্ডাকশনৰ গ্ৰাউণ্ড কেইটা আছে, তেতিয়া আমি কি পালো? there are two grounds of induction, formal and material. formal to আকৌ মই ৰিপিট কৰি দিছো এবাৰ যে ফৰ্মেল টু কোৱা হ'ল ইউনিফৰ্মিটি অফ নেচাৰ, দ্য ল অফ কজিশ্যন আছিলে, কাৰ্যকাৰণ বিধি, প্ৰকৃতিৰ একৰূপতা বিধি, এইবিলাক ফৰ্মেল গ্ৰাউণ্ডৰ আণ্ডাৰত আহিছিলে. আমি কমপ্লিট কৰিলোঁ চেপ্টাৰটো. নাও নেক্সট চেপ্টাৰটো আমি ষ্টাৰ্ট কৰিব গৈ আছোঁ. আকৌ এবাৰ কৈছোঁ নেক্সট চেপ্টাৰটোত আমি ষ্টাৰ্ট কৰিছোঁ মেটেৰিয়েল গ্ৰাউণ্ডছ অফ ইণ্ডাকশ্যন. এইটোক আগমনৰ বস্তুগত ভিত্তি বুলি কয়, য'ত আমি আগমনৰ বস্তুগত ভিত্তি হিচাপে কি পাম? simple observation আৰু experiment, যাক আমি সৰল নিৰীক্ষণ আৰু পৰীক্ষণ বুলি কওঁ অসমীয়াত. দে এতিয়া মেটেৰিয়েল গ্ৰাউণ্ডছ অফ ইণ্ডাকশ্যনটো যেতিয়া ডিভিজন কৰা হয় তেতিয়া তোমালোকে এবাৰ চাৰ্টটো ৰিমাইণ্ড কৰা. তাত মই কি লিখিছিলোঁ? মেটেৰিয়েল গ্ৰাউণ্ডছ অফ ইণ্ডাকশ্যন, তাত লিখিছিলোঁ অবজাৰভেশ্যন বুলি. অ'কে, অবজাৰভেশ্যনটোক অসমীয়াত পৰ্যবেক্ষণ বুলি কয়. আৰু সেই অবজাৰভেশ্যনটোৰ ডিভিজন দুটা আছিলে, that is simple observation and experiment. So while discussing about the material grounds of induction through simple observation and experiment, we can explain this chapter. আমি simple observation আৰু experimentৰ যোগেদি এই চেপ্টাৰটো কি কৰিব পাৰিম? কমপ্লিট কৰিব পাৰিম. তো ফাৰ্ষ্টত আমি এটা বুজিব লাগিব what do we mean by তোমাৰ কি আছিলে এটা material grounds of induction. Okay, the material grounds of induction is that which guarantee the induction to establish a general real proposition which is called materially true. যেটো বস্তুগতভাৱে সত্য হয় তাক যথাৰ্থ হাৰ্বিক বচন হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে যোনটো কি কৰে বেচিছে তোমাক কি কৰে হেল্প কৰে দে, তাক তোমাৰ মেটেৰিয়েল গ্ৰাউণ্ডছ অফ ইণ্ডাকশ্যন বুলি কয়. মেটেৰিয়েল গ্ৰাউণ্ডছ অফ ইণ্ডাকশ্যনত কোনে হেল্প কৰি আছে? ইণ্ডাকশ্যনক কোনে হেল্প কৰি আছে? এটা জেনেৰেল ৰিয়েল প্ৰপজিশ্যন এষ্টাব্লিছ কৰিবৰ কাৰণে যিটো মেটেৰিয়েলি ট্ৰু হয়, এইটো কৰি আছে তোমাৰ চিম্পল অবজাৰভেশ্যন আৰু এক্সপেৰিমেণ্টে. Through simple observation and experiment, we can establish a general real proposition which is materially true. Okay, so hey karne these are called the material grounds of induction. এটা যথাৰ্থ হাৰ্বিক বচন প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাক কোনে ইয়াতে তোমাৰ হেল্প কৰি আছে? সিম্পল অবজাৰভেশ্যন আৰু এক্সপেৰিমেণ্ট কৰি আছে. সেই কাৰণে সিম্পল অবজাৰভেশ্যন আৰু এক্সপেৰিমেণ্টক সৰল নিৰীক্ষণ আৰু পৰীক্ষণক আগমনৰ কি বুলি কোৱা হয়? বস্তুগত ভিত্তি বুলি কোৱা হয়. ওকে, নাও সে কাৰ্বেট্ৰিডৰ ডেফিনেশ্যনটোৰ মতে তোমালোকে জানা যে কজ কি আছিলে. এতিয়া কাৰ্বেট্ৰিডে simple observation আৰু এক্সপেৰিমেণ্টক মেটেৰিয়েল গ্ৰাউণ্ডছ অফ ইণ্ডাকশ্যন বুলিও কৈছে. অ'কে, আমি যেনেকৈ ডিভিজনটো পঢ়ি আছোঁ কাৰ্বেট্ৰিডেও ছেইম ডিভিজনটো দিছে. তাৰপিছত আমি মেটেৰিয়েল গ্ৰাউণ্ডছ অফ ইণ্ডাকশ্যন পঢ়োঁতে তাত আমি কি পাম? অবজাৰভেশ্যন পাম. ফাৰ্ষ্টত অবজাৰভেশ্যনৰ টপিকটো পাম. চ' ফাৰ্ষ্টত আমি বুজিব লাগিব হোৱাট ডু ইউ মিন বাই অবজাৰভেশ্যন. অবজাৰভেশ্যন কি হয়? পৰ্যবেক্ষণ কি হয়? অবজাৰভেশ্যন কি হয় শুনা? অবজাৰভেশ্যন ইজ এ regulated perception with a definite purpose in view. It is selective. Observation at a selective process. Okay,
এটা ডেফিনেট পারপজ লৈ পেনাই এটা সিলেক্টিভ প্ৰসেছৰ থ্ৰু দি যেতিয়া এটা জেনাৰেল ৰিয়েল প্ৰপজিশন এস্টাব্লিশ কৰা হয় হেতুক অবজাৰভেশন বুলি কোৱা হয় অবজাৰভেশনৰ যেটো কাৰেক্ট একুৰেট ডেফিনিশন বুকত হে বুকত থকা মতে observation is careful selective and regulated perception with a definite purpose in view কি হয় এটা নিৰ্দিষ্ট উদ্দেশ্য প্ৰমোদিত সুস্পষ্ট এটা পৰ্যবেক্ষণক কি কৰা হয় বা নিৰীক্ষণক কি বুলি কোৱা হয় অবজাৰভেশন বুলি কোৱা হয় পৰ্যবেক্ষণ বুলি কোৱা হয় পৰ্যবেক্ষণ হ'বলে হলে কি হ'ব লাগিব সিলেক্টিভ হ'ব লাগিব নিৰ্বাচনাত্মক হ'ব লাগিব দে কি হ'ব লাগিব নিৰ্বাচনাত্মক যেটো বস্তুক আমি নিৰীক্ষণ কৰি আছো সেই বস্তুটো হ'ব লাগিব নিৰ্বাচনাত্মক সুনিয়ন্ত্ৰিত হ'ব লাগিব মানে well established তাৰ পাছত কি কৈছে তোমাৰ সিলেক্টিভ কৈছে ওকে সিলেক্টিভ প্ৰসেছত কৈছে অবজাৰভেশন কৰিব লাগিব তাৰ পাছত কৈছে ইয়াত যে ৰেগুলেটেড পারসেপশন হয় অবজাৰভেশনটো সুনিয়ন্ত্ৰিত হ'ব লাগিব well established হ'ব লাগিব তো অবজাৰভেশন কৰিবৰ কাৰণে যিকোনো এটা বস্তুক অবজাৰভেশন কৰিবৰ কাৰণে এই কোৱালিটিখিনি থাকিব লাগিব okay so what do you mean by observation that observation is a selective process through which we can establish a general real proposition so মই আকৌ এবাৰ তোমালোকক সোৱা ডেফিনিশন টু ৰিপিট কৰি আছো শুনিবা ডেফিনিশন টু observation is a careful selective and regulated perception with a definite purpose in view হৈছে so ইটো হল observational definition যেটো আমি অসমীয়াত কেনেকৈ ক'ব পাৰো যে তোমাৰ পৰ্যবেক্ষণ কি পৰ্যবেক্ষণ হৈছে এটা উদ্দেশ্য প্ৰমোদিত সুস্পষ্ট সুনিয়ন্ত্ৰিত এটা প্ৰত্যক্ষ তাক আমি কি কওঁ পৰ্যবেক্ষণ বুলি কওঁ okay so while discussing about the definition of observation we have found some characteristics of it আমি যেতে observational কি definitions খিনি explain কৰো definition to পঢ়ো তেতিয়া আমি কেটামান তাৰ characteristics পাওঁ the first characteristic of observation is that প্ৰথমটো observational বৈশিষ্ট্য কি হয় পৰ্যবেক্ষণৰ প্ৰথম বৈশিষ্ট্যটো কি হয় কি কৈছে that observation is a perception okay তোমালোকে সোয়া observation to এটা কি হয় perception হয় perception মানে অসমীয়াত কি কয় প্ৰত্যক্ষ দেই যে পৰ্যবেক্ষণ এক প্ৰকাৰৰ প্ৰত্যক্ষ observation is a perception এতিয়া without perceiving anything without perceiving suppose a thing তুমি যেটো বস্তুৰ ওপৰত observation কৰিব বিচাৰি আছা সেই বস্তুটো perceive নকৰাকে is it possible for us to make observation no হয় নে নহয় এটো আমাৰ কাৰণে পসিবল নহয় সো অবজাৰভেশন কৰিবলে হলে ফাৰ্স্ট টপিকটো কি হ'ব আমাৰ ক্যাৰেক্টাৰিস্টিকটো কি হ'ব যে অবজাৰভেশনটো কি হয় এটা পারসেপশন হ'ব লাগিব অবজাৰভেশন ইজ এ পারসেপশন হে কাৰণে কোৱা হয় যে প্ৰত্যক্ষ হ'ব লাগিব কোনটো অবজাৰভেশনটো পৰ্যবেক্ষণ এক প্ৰকাৰৰ প্ৰত্যক্ষ যিকোনো বস্তু বাহ্যিক জগতৰ এক্সটাৰ্নাল ওয়াৰ্ল্ডৰ যিকোনো বস্তু পৰ্যবেক্ষণ কৰিবৰ কাৰণে to observe anything of the external world we have to be what first of all we have to be perceive it jodi ami dekhiye na pao tete hale ami keneke tak porjobekhon korim tar karone amak prothomote porjobekhon koribor karone prothomote ki lagibo ami tak দেখিব লাগিব প্ৰত্যক্ষ কৰিব লাগিব সেই কাৰণে প্ৰথম যেটো বৈশিষ্ট্য আছে হেতুৱে হৈছে যে অবজাৰভেশন ইজ এ পারসেপশন okay নেদেখাকে যেহেতু আমি পৰ্যবেক্ষণ কৰাটো সম্ভৱ নহয় it is not possible for us to observe a thing without perceiving it আমি নেদেখাকে কি কৰিব নোৱাৰো যিকোনো বস্তু পৰ্যবেক্ষণ কৰিব নোৱাৰো তো ফাৰ্স্ট ক্যাৰেক্টাৰিস্টিক্স এটো আহি যায় that observation is a perception তোমাৰ পৰ্যবেক্ষণ এক প্ৰকাৰৰ প্ৰত্যক্ষ হল okay now next সাবা next তোমার observational next যেটো characteristics হয় এটো তুমি next টু হুনা কি আছিল তোমার observation is a perception with a definite purpose in view or you can say that observation is a regulated perception with a definite purpose in view the next characteristics of observation that observation is a regulated perception with a definite purpose in view কি কোৱা হয় এটো অসমীয়াত পৰ্যবেক্ষণ কি হয় দ্বিতীয় যেটো তোমাৰ বৈশিষ্ট্য আছে তাৰ মতে দ্বিতীয় বৈশিষ্ট্য মতে
তোমাৰ পৰ্যবেক্ষণটো এক প্ৰকাৰৰ কি হয় উদ্দেশ্য প্ৰমোদিত প্ৰত্যক্ষ দেই ইয়াত কি থাকিব লাগিব ইট ইজ আ ৰেগুলেটেড পাৰসেপশন হয় নে নহয় সো চোৱা এটো ডে টু ডে লাইফত আমি so many things are observed by us okay আমি বহুত বস্তু দেখি আছো প্ৰত্যক্ষ কৰি আছো পৰ্যবেক্ষণ কৰি আছো is it possible for us to observe all the things okay no আমি সব বস্তু একেলগে কি কৰিব নোৱাৰো প্ৰত্যক্ষ কৰিব নোৱাৰো তো এটো যে ৰেগুলেটেড পারসেপশন বুলি কৈছে with a certain purpose in view or with a definite purpose in view কিয় হয় এটা উদ্দেশ্য প্ৰমোদিত প্ৰত্যক্ষ কিয় বুলি কয় অবজারভেশনটো কাৰণ ডে টু ডে লাইফত যেটো বস্তুত আমাৰ ইন্টারেস্ট নাই সেই বস্তুটোক আমি চালেও নুচুৱাৰ নিচিনাই হয় প্ৰত্যক্ষ কৰিলেও নকৰাৰ নিচিনাই হয় কাৰণ there is no any interest on that thing or on that event সেই ঘটনাটো লৈ পানাই বা সেই বস্তুটো লৈ পানাৰ আমাৰ কোনো ধৰণৰ কি নাই ইন্টারেস্ট নাই আকৰ্ষণ নাই সেই কাৰণে এই বস্তুটো যদিও দেখিছো আমাৰ মনলৈ কি নাহে কোনো ধৰণৰ কোৱেশ্চন এৰাইজ নহয় যেটো বস্তুত আমাৰ কি থাকিব পাৰপজ থাকিব আমাৰ এইম থাকিব উদ্দেশ্য থাকিব সেই বস্তুটোকে আমি কি কৰিম ভালকে চাম হয় না নহয় বিকজ যিবিলাক বস্তু আমি এটা বস্তুটো আমি এদিনত এটা বস্তুটো দেখা নাই various things are there বহুত বস্তু আছে যেটো আমি দেখি আছো তো দেখা বস্তুবিলাকৰ ভিতৰত যেটো বস্তুত আমাৰ কি আছে এইম আছে উদ্দেশ্য আছে where there is a purpose where there is an aim যত এটা উদ্দেশ্য আছে সেই বস্তুটোতে আমি ইন্টারেস্ট দি নাই সোৱা হয় ওকে আৰু বাকিখিনি বস্তুক আমি ক্যাজুয়ালি লৈ লওঁ হয় না নহয় ক্যাজুয়ালি লৈ লওঁ বা নেগলেক্ট কৰি দিও কিছুমান বস্তু কিছুমান প্ৰত্যক্ষ কৰিলো আমি হেখিনি এনে কি কৰি দিও নেগলেক্ট কৰি দিও কেয়ারলেস কৰি দিও হেখিনি কেয়ারলেসলি আমি বস্তুখিনি কি কৰো হ্যান্ডল কৰো সো হেনে কি কৰোতে কি হয় আমাৰ গুটেখিনি বস্তু যেহেতু পসিবল নহয় লুৱাটো অবজার্ভ কৰাটো সেই কাৰণে এনসারটো কোৱা হৈছে যে সেকেন্ড ক্যারেক্টারিস্টিক্স অফ অবজারভেশন ইজ that observation is a regulated perception with a definite purpose in view এটা উদ্দেশ্য থকা যেটো প্ৰত্যক্ষত এটা উদ্দেশ্য থাকিব সেই প্ৰত্যক্ষটোহে কি হয় পৰ্যবেক্ষণ হয় যেটো প্ৰত্যক্ষত উদ্দেশ্য নাই সেই প্ৰত্যক্ষটো পৰ্যবেক্ষণ নহয় গতিকে পৰ্যবেক্ষণ হবৰ কাৰণে কি হ'ব লাগিব এটা উদ্দেশ্য লাগিব with a definite purpose in view এটা কি থাকিব লাগিব উদ্দেশ্য থাকিব লাগিব without any purpose without any interest on that thing we can't observe a thing though we observe it যদিও আমি দেখিছো আমি তাক দেখা নাই বুলিয়ে ক'ব লাগিব বা দেখিব নোৱাৰো বুলিয়ে ক'ব লাগিব কিয় কাৰণ তাত ইন্টারেস্ট নাই আমাৰ ওকে সো নাও সি আমি ইন্টারেস্ট বহাবলে হলে বস্তুটোত কি হ'ব লাগিব আমাৰ অবজারভেশনটো কি হ'ব লাগিব ডেফিনেট হ'ব লাগিব where there is an aim now so third point of characteristics is that 13 number characteristic to ki koise observation or yes yeah 3 number characteristic to observation is always selective ki hobo lagibo নির্বাচনাত্মক hobo lagibo কোনটো পর্যবেক্ষণ এক প্রকাৰৰ নির্বাচনাত্মক প্রক্রিয়া দেই নির্বাচনাত্মক পর্যবেক্ষণ নির্বাচনাত্মক বুলি ক'ব পাৰি যে observation is selective কিয় কৈছে এই কথাটো মই অলপ আগত তোমালোকক কলো কি কলো ডে টু ডে লাইফত আমি কি দেখি আছো বহুত ঘটনা দেখি আছো হয় নে নহয় বহুত বস্তু দেখি আছো and it is not possible for us to remind all the things গুটেখিনি বস্তু মনত ৰখাটো আমাৰ কাৰণে পসিবল নহয় যত ইন্টারেস্ট আছে সেই বস্তুটোৱে মনত ৰাখিব লাগিব হয় সো সেই বস্তুটোক আমি কি কৰিব লাগিব সিলেকশন কৰিব লাগিব কোনটো যেটোত পারপজ আছে যেটোত আমাৰ উদ্দেশ্য আছে যেটো ঘটনাক লৈ পেলাই আমাৰ উদ্দেশ্য আছে যেটো ঘটনা ব্যাখ্যা কৰিবলৈ কাৰণে আমি চেষ্টা কৰিম এক্সপ্লেইন কৰিব লাগে সেই অবজারভেশনটো সিলেক্টিভ হ'ব লাগিব that's why third point ut কোৱা হৈছে that observation is selective okay এটো কিয় নিৰ্বাচনাত্মক বুলি কোৱা হয় আমাৰ ডে টু ডে লাইফত আমি বহুত ঘটনা দেখিছো বহুত কাম দেখিছো বহুত যত জিতি ঘটনাবিলাক দেখি আছো and it is not easy for us to remind all the things at a time একে সময়তে মনত থোৱাটো আমাৰ কাৰণে পসিবল নহয়
আমি যেহেতু যিকোনো এটা বস্তু কি কৰিব লাগিব তাৰ পৰা নিৰ্বাচন কৰি উলিয়াব লাগিব কেলে যিটোত এইম আছে হেতুক লৈ পেনে সব বস্তুত আমাৰ এইম নাথাকে যিটোত থাকে হেতুক লৈ পেনে আমি কি কৰিম যিটোত এইম থাকে সেই বস্তুটোকে আমি সিলেক্ট কৰিব লাগিব সবক সিলেক্ট কৰাটো আমাৰ পসিবল নহয় আৰু সবক আমি ডিফাইন কৰাটো আমাৰ পসিবল নহয় দ্যাটস ওয়াই অবজারভেশন ইজ সিলেক্টিভ ইন ভিউ অর সিলেক্টিভ ইন প্রসেস কি হ'ব লাগিব অবজারভেশনটো সিলেক্টিভ হ'ব লাগিব সব বস্তুকে যদি তুমি কি কৰি থাকা অবজারভেশন কৰি থাকা তেতিয়া হলে তোমাৰ কাৰণে আসল যেটো তুমি বস্তু বুজিবলৈ ট্রাই কৰি আছা যেটোক এক্সপ্লেইন কৰিবলৈ ট্রাই কৰি আছা হেতু তোমাৰ কাৰণে পসিবল হ'ব জানো নহব নহয় সেই কাৰণে অবজারভেশনটো সিলেক্টিভ হ'ব লাগিব কিয় যেটো ভিউ আছে যেটো তোমাৰ কিয়া এটো তোমাৰ যেটো তোমাৰ या पर्पज আছে এইম আছে সেই বস্তুটো তুমি সিলেক্ট কৰি আনা আৰু কৰি আনি পেলাই তুমি কি কৰা ধুনিয়াকে বস্তুটো এক্সপ্লেইন কৰি দিয়া সেই কাৰণে কোৱা হৈছে যে অবজারভেশন ইজ সিলেক্টিভ ওকে নাও দ্য লাষ্ট পইণ্টৰ মতে অবজারভেশন ইজ ওয়েল এস্টাব্লিশড অবজারভেশনটো ওয়েল এস্টাব্লিশড বুলি কয় সুনিয়ন্ত্ৰিত পৰ্যবেক্ষণ এক সুনিয়ন্ত্ৰিত প্ৰত্যক্ষ Observation is a well-established perception বুলি ক'ব পাৰি কিয় কোৱা হয় perception বুলি তো ফাৰ্ষ্টতে কোৱা হয় বুলি এটো well-established বুলি কিয় কৈছে সুপ্ৰতিষ্ঠিত বুলি কিয় কৈছে ওকে সুপ্ৰতিষ্ঠিত well-established so এতিয়া আমি ফোকাস ক'ত কৰিব লাগিব যেটো অবজারভেশনত আমাৰ কি আছে এইম আছে সেই অবজারভেশনত আমি কি কৰিব লাগিব ফোকাস কৰিব লাগিব সো এই অবজারভেশনটোত ফোকাস কৰিবৰ কাৰণে আমি বাকি যিখিনি অবজার্ভ কৰিছো আমাৰ ডেইলি লাইফত যিখিনি এক্ট যিখিনি ইভেন্টছক আমি ডেইলি লাইফত কি কৰি আছো অবজার্ভ কৰি আছো সেইখিনি আমি এলিমিনেট কৰিব লাগিব এলিমিনেট কৰা মানে কি কৰা অপহৰণ কৰি দিয়া অতৰাই দিয়া কাক আমি এলিমিনেট কৰিব লাগিব যিখিনি অদৰকাৰী হয় সেইখিনি আমি নেগলেক্ট কৰিম ওকে আৰু যেটো আমাৰ দৰকাৰী হয় যেটো সিলেক্টিভ প্ৰসেস দি আমি কি কৰি আছো আমাৰ লগত ৰাখিছো সিলেকশন প্ৰসেস দি কিনে আমি হেতুক এক্সপ্লেইন কৰিম বুলি বিকজ देयर इज एन व्हाट পারপাস তাতে কি আছে উদ্দেশ্য আছে যেটো সিলেকশন প্ৰসেস দি কিনে আমি ৰাখিছো হেতু তো আমাৰ ওয়েল এস্টাব্লিশড কৰিবৰ কাৰণে অবজারভেশনটো ওয়েল এস্টাব্লিশড কৰিবৰ কাৰণে আমি এলিমিনেশন মেথডটো ইউজ কৰি পেনাই যিবিলাক আমাৰ ইৰেলেভেন্ট হয় যিখিনি অদৰকাৰী হয় যিখিনি নেলাগে অবজারভেশন ডে টু ডে লাইফত যিখিনি ঘটনা দেখি আছো যিখিনি নালাগে এইখিনি মাইন্ডৰ পৰা কি কৰিব লাগিব অতৰাই দিব লাগিব উলিয়াই দিব লাগিব আৰু যেটো ইম্পৰ্টেন্ট হয় আমাৰ কাৰণে যেটোত আমাৰ উদ্দেশ্য আছে যেটো দৰকাৰী হয় হেতুক থৈ লৈ পেনাই হেতুক ওয়েল এস্টাব্লিশড কৰাটোকে কয় observation is well established okay these are the four characteristics of observation तो फर्स्ट की কৈছিলো মই observation কৈছিলো material grounds of induction মই observation পঢ়াই আছো তোমালোকক observation to পঢ়াওতে কি পাইছিলো observation is a careful selective and regulated perception with a definite purpose in view হয় না নহয় এটো উদ্দেশ্য প্ৰমোদিত সুনিয়ন্ত্ৰিত সুস্পষ্ট এটা কি প্ৰত্যক্ষ হৈছে তোমাৰ observation আৰু যেতিয়া observationক আমি ডিসকাস কৰো তেতিয়া আমি ইয়াৰ কেইটা কাইন্ড পাও sorry kinds নহয় ইয়াৰ কেইটা characteristics পাও চাইডে characteristics পাও কি আছিলে the first one is observation is a perception এটা প্ৰত্যক্ষ হয় next পাইছিলো যে observation is a regulated perception with a definite purpose in view এটা সুনিয়ন্ত্ৰিত সুস্পষ্ট কি হ'ব লাগিব প্ৰত্যক্ষ হ'ব লাগিব কোনটো observation বা তোমাৰ এটো কি কয় অসমীয়া পৰ্যবেক্ষণ next কি পাইছিলো observation is selective ই কি হ'ব লাগিব নিৰ্বাচনাত্মক হ'ব লাগিব observation টো and the last one is observation is well established এটো কি হ'ব লাগিব সুপ্ৰতিষ্ঠিত হ'ব লাগিব হল so these are the four characteristics of observation প্ৰথমতে আমি দেখিব লাগিব দেখাৰ পাছত আমি এটা certain view লৈ পেনাই এটা certain purpose লৈ পেনাই এটা certain আমি কি যত aim আছে হে aim টো লৈ পেনাই আমি রান কৰিব লাগিব আমাৰ ইনভেস্টিগেশন টো আমাৰ যেটো অবজারভেশন টো রান কৰিব লাগিব 3 নম্বৰটো কি কৈছিলো যে এটো সিলেকশন কৰিব লাগিব কিয় লাগিব ডে টু ডে লাইফত বহুত বস্তু দেখি আছো বহুত ইভেন্ট দেখি আছো যত পারপাস আছে হেতুকে মই সিলেকশন প্ৰসেস দি কিনে আনি কিনে আমাৰ যেটো ইভেন্ট হয় ইভেন্টক এক্সপ্লেইন কৰিম যেটো আমাৰ কি আছে কি
কি আছে পাৰপজ আছে হেতু তাৰপিছত লাষ্টত কি যে আমাৰ মাইন্ডত থকা আননেসেসাৰি যিবোৰ ইৰেলেভেন্ট কি আছে একশনস বিলাক আছে এক্ট বিলাক আছে হেবিলাকক বাহিৰ কৰি পানাই আমি যিটো আমি প্ৰত্যক্ষ কৰিছো যিটো বস্তুক আমি দেখিছো হেতুক আমি ওয়েল এস্টাবলিশড কৰি পেলাব লাগিব হয় নে নহয় উপপ্ৰতিষ্ঠিত কৰি দিব লাগিব কিয় কৰিব লাগিব কাৰণ হেতু আমাৰ কি আছে এইম আছে পাৰপজ আছে দ্যাটস ওয়াই so these are the four yeah characteristics of observation okay in our next class we have to discuss the other topics okay students bye bye take care